ডিব্ৰুগড়ত চুৰিকাণ্ড ডক্টৰ ডলি দাস লোক সংস্কৃতি মিনিপ্লেক্সত চুৰিকাণ্ড চোৰে বহু মূল্যৱান সামগ্ৰী লৈ যোৱাৰ লগতে লণ্ডভণ্ড কৰি গ'ল বহু লোকবাদ্যযন্ত্ৰ প্ৰয়াত ডলি দাসৰ পুত্ৰ তথা লোকশিল্পী মাধৱ কৃষ্ণ দাস আৰু তেওঁৰ পত্নী মায়া সেনজি দাস ঘৰত নথকাৰ সুযোগ লৈ ডিব্ৰুগড়ৰ মিলননগৰস্থিত বাসগৃহত চুৰিকাণ্ড চোৰে লণ্ডভণ্ড কৰিলে বিভিন্ন লোকবাদ্য লোকসংগীতৰ সাধক প্ৰয়াত ডলি দাস তথা দূৰদৰ্শন কেন্দ্ৰৰ কৰ্মচাৰী বিশিষ্ট লোকশিল্পী মাধৱ কৃষ্ণ দাসৰ বাসগৃহত দুৱাৰ ভাঙি লৈ গ'ল বিভিন্ন আপুৰুগীয়া বহু মূল্যৱান সম্পদ ৫টা আলমিৰা ভাঙি বহু সামগ্ৰী চোৰে লৈ গ'ল সমগ্ৰ ঘৰখনেই লণ্ডভণ্ড কৰি যন্ত্ৰপাতি সমস্ত কাঁহৰ বাচন নামঘৰৰ শৰাই চাকি বন্তি ইনভাৰ্টাৰ বেটাৰী পৰ্যন্ত নেৰিলে চোৰৰ দলটোৱে বিশেষকৈ বিভিন্ন লোকবাদ্যসমূহ অনিষ্ট কৰি যোৱা কাৰ্যই মৰ্মাহত কৰি তুলিছে শিল্পী মাধৱ কৃষ্ণ দাসক অন্যতম ঘন জনবসতিপূৰ্ণ অঞ্চল মিলন নগৰৰ পৰাই এইদৰে চুৰি কাৰ্য সংঘটিত কৰি চোৰে এক প্ৰকাৰে ডিব্ৰুগড় আৰক্ষীক বৃন্দাকুষ্ঠ দেখুৱালে এনে মাহেকে মানে এমাহত এবাৰকে পাটনাৰ পৰা ছুটী লৈ আহোঁ এতিয়াও তেনেকৈ ছুটী লৈ যায় কালি ৰাভা দিৱসৰ কাৰণে সেইকাৰণে মিলাই পিনে আহি পালোঁ ৰাতিপুৱা আহি পাই ঘৰ সোমাই ৰাতিপুৱা দেখিলোঁ একদম গোটেই দৰ্জা খোলা চব ভাঙি চিঙি গোটেই অৱস্থা লণ্ডভণ্ড দেখিয়ে বেয়া লাগি গ'ল অসম আদিত্য ডিব্ৰুগড়।